গুড মৰ্ণিং ফ্ৰেণ্ডছ। আজি মই এটা নতুন ভিডিঅ' লৈ পেলাই আকৌ আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁ। আজিৰ ভিডিঅ'ত আমি চাম কোনোবা এটা টিচাৰ যদি আপোনালোকে স্কুল এৰি দিছে বা বেলেগ এটা স্কুল জইন কৰিছে, তো সেই টিচাৰজনক আপোনালোকৰ স্কুলৰ পৰা কেনেকৈ আপোনালোকে ড্ৰপ বক্সত চেণ্ড কৰিব, সেই গোটেই প্ৰচেছটো এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম। চ' ফ্ৰেণ্ডছ, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকক। চ' আহক ফ্ৰেণ্ডছ, আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চ' ফ্ৰেণ্ডছ, সবচে আগত আপোনালোকে আহি যাব নিজৰ ক্ৰম ব্ৰাউজাৰত যোৱাৰ পিছত আপোনালোকে লিখিব udiceplus.gov.in। মই ইয়াত লিখি পেলাই চাৰ্চ কৰিছোঁ। চাৰ্চ কৰাৰ পিছত আপোনালোকে চাব, জুম কৰি পেলাই মই দেখুৱাই দিছোঁ। প্ৰথম অপশ্যনটো আপোনালোকে দেখা পাই আছে UDice Plus স্কুল ডাটা কেপচাৰ, এইখন অপশ্যনত যোৱাৰ পিছত আপোনালোকে ইয়াত ৰাইট স্ক্ৰল কৰিব। ৰাইট স্ক্ৰল কৰি পেলাই যেতিয়া আপোনালোকে যাব, টিচাৰ্ছ মডিউল আপোনালোকে দেখা পাই আছে। টিচাৰ্ছ মডিউলত গৈ পেলাই আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত চাওক ফ্ৰেণ্ডছ, ইয়াত আপোনালোকৰ ইউজাৰ নেম এণ্ড পাছৱৰ্ড লিখিবলৈ দিছে। চ' মই এটা স্কুলৰ ইউজাৰ নেম এণ্ড পাছৱৰ্ড লিখি পেলাই আপোনালোকক দেখুৱাই দি আছোঁ। চ' ইয়াত আপোনালোকে কেপচাৰটো লিখি ল'ব। মই ইয়াত পাছৱৰ্ড আৰু ইউজাৰ নেম অলৰেডি লিখিলোঁ। চ' ইয়াত আপোনালোকে এতিয়া কেপচাৰ লিখিব। কেপচাৰ লিখাৰ পিছত আপোনালোকে গৈ পেলাই লগ ইন কৰিব। যেতিয়া আপুনি লগ ইন, চ' ফ্ৰেণ্ডছ, আমি এতিয়া লগ ইন কৰিলোঁ। লগ ইন কৰাৰ পিছত চাওক, পেজ আপোনালোকৰ ওচৰত এতিয়া বৰ্তমান ঘূৰি পেলাই এনেকুৱা আহি গৈছে। চ' আপোনালোকে ইয়াত চাওক, ক্লিক হেয়াৰ টু অপেন টিচাৰ DCF টু ফিল দ্য ডাটা ইয়াত আছে। আপোনালোকে গৈ পেলাই ইয়াত ক্লিক কৰক। চ' ইয়াত এতিয়া আমি আহি পেলাই ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত চাওক, ইয়াত তলত আপোনালোকে দেখা পাই আছে টোটেল টিচাৰ কিমান আছে। এই টোটেল টিচাৰ অপশ্যনটোত গৈ পেলাই আপোনালোকে এই য'ত নাম্বাৰ লিখা আছে, নাম্বাৰটোত গৈ পেলাই আপোনালোকে ক্লিক কৰিব। চ' মই ইয়াত আহি পেলাই নাম্বাৰটো ক্লিক কৰিলোঁ। ইয়াত গোটেই টিচাৰ্ছবিলাকৰ ডিটেইলছ ইয়াত দেখা পাই আছে আপোনালোকে। চ' বৰ্তমান আমি এটা টিচাৰক ইয়াৰ পৰা আমি ৰিমুভ কৰিব বিচাৰিছোঁ। কেনেকৈ ৰিমুভ কৰিম? চ' ফ্ৰেণ্ডছ, টিচাৰৰ নামটো মই দেখুৱাই দি আছোঁ আপোনালোকে। এতিয়া বৰ্তমান গৈ পেলাই মই এতিয়া টিচাৰ চাৰ্চ কৰি লৈছোঁ। এইজন টিচাৰ আছে, বাইদেউজনীক আমি এতিয়া ইয়াৰ পৰা আঁতৰাব লাগে। চ' আঁতৰাবৰ কাৰণে আপোনালোকে কি কৰিব? আপোনালোকে ইয়াত চাওক, লেফ্ট স্কুলৰ অপশ্যন যিটো দেখা পাই আছে, লেফ্ট স্কুলৰ অপশ্যনত গৈ পেলাই আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এইজনী টিচাৰক আপোনালোকে আঁতৰাব লাগে। চ' কেনেকৈ আঁতৰাব? ইয়াত চাওক, টিচাৰৰ ডিটেইলছ ইয়াত আহি গৈছে। এতিয়া ইয়াত চাওক, আৰ ইউ চিয়'ৰ টু চেণ্ড দ্য পাৰ্টিকুলাৰ টিচাৰ টু দ্য ড্ৰপ বক্স। চ' ইয়াত গৈ পেলাই আপোনালোকে ছিলেক্ট কৰি ল'ব। টিচাৰজনে স্কুল এৰি দিছে। চ' ডিউ টু জব লেফ্ট। চ' ইয়াত আপোনালোকে গৈ পেলাই ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে ৰিমাৰ্কছত লিখি দিব জব লেফ্ট, কিবা এটা কাৰণ লিখিব দিব পাৰে আপোনালোকে যদি লিখিম বুলি বিচাৰিছে। লিখাৰ পিছত আপোনালোকে ইয়াত আহিব, ডেট ছিলেক্ট কৰি ল'ব, কিমান তাৰিখে তাই স্কুল এৰিছে। চ' ইয়াত 2024 আছে। 24 আমি ছিলেক্ট কৰি লৈছোঁ। তাৰপিছত আমি মাহ ছিলেক্ট কৰিবৰ কাৰণে আমি ইয়াত আহি গ'লোঁ। আপোনালোকে এৰ দেখা পাই আছে, এপ্ৰিলত গৈ পেলাই 4 তাৰিখে তাই স্কুল এৰিছে। ইমান কৰাৰ পিছত আপোনালোকে লেফ্ট স্কুল যোনটো অপশ্যন আছে সেইখনত ক্লিক কৰিব। প্লিজ এণ্টাৰ ৰিমাৰ্কছ এটলিষ্ট 10 কেৰেক্টাৰ। ৰিমাৰ্কছটো এটলিষ্ট 10 কেৰেক্টাৰৰ লিখিব দিছোঁ। আমি ৰিমাৰ্কছ লিখিছোঁ, জব লেফ্ট ডিউ টু ছাম ৰিজন। চ' আমি ইয়াত লিখি পেলাই আপোনালোকে ওচৰত এতিয়া আকৌ আহি পেলাই আমি লেফ্ট স্কুল যোনটো অপশ্যন আছে ইয়াত গৈ পেলাই ক্লিক কৰিলোঁ। ইয়াত আহিছে। এতিয়া চাওক, আৰ ইউ চিয়'ৰ টু চেণ্ড দ্য পাৰ্টিকুলাৰ টিচাৰ টু ড্ৰপ বক্স। আপোনালোকে যদি য়েছ বুলি ভাবে কনফাৰ্ম কৰি দিয়ক। চ' আমি কনফাৰ্মত গ'লোঁ। কনফাৰ্মত গৈ পেলাই আমি ক্লিক কৰিলোঁ। ক্লিক কৰাৰ লগে লগে চাওক, ইয়াত আহি গৈছে অপশ্যন, টিচাৰ ৰেকৰ্ড হেজ বিন ডিলেটেড এণ্ড ইনএক্টিভ ছাকচেছফুলি। চ' এইজন টিচাৰৰ এতিয়া বৰ্তমান ড্ৰপ বক্সত চেণ্ড কৰা হৈ গৈছে। চ' ফ্ৰেণ্ডছ, আপোনালোকে ছেম প্ৰচেছত গৈ পেলাই আপোনালোকৰ টিচাৰ যোনজন টিচাৰ আপোনালোকৰ স্কুলৰ পৰা ওলাই গৈছে, সেই টিচাৰজনক আপোনালোকে যদি আঁতৰাম বুলি বিচাৰিছে, ড্ৰপ বক্সত চেণ্ড কৰিম বুলি বিচাৰিছে, তো এই প্ৰচেছৰ থ্ৰুদি গৈ পেলাই আপোনালোকে টিচাৰক চেণ্ড কৰিব পাৰিব ড্ৰপ বক্স। চ' ফ্ৰেণ্ডছ, ভিডিঅ'টো বহুত শ্বৰ্টত আমি বনাইছোঁ আপোনালোকৰ কাৰণে। ভিডিঅ'টো যদি ভাল লাগে, লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।